हिंदी एखार कथा आछे जे बड़ी युद्ध जीतने के लिए आपको छोटी छोटी लड़ाइयाँ हारनी पड़ती है। डाঙर युद्धत যদি আপুনি জয় হোৱাটো বিচাৰিছে তেতিয়াহ'লে সৰু সৰু যুদ্ধবিলাকৰ সন্মুখীন হ'ব লাগিব, তাত পৰাজয় বৰণ কৰিবই লাগিব। কিন্তু তেতিয়াহে আপুনি তাৰ পৰা অভিজ্ঞতা বহুতখিনি শিক্ষা অৰ্জন কৰিব, যিয়ে নেকি আপোনাক দক্ষতা প্ৰদান কৰিব আৰু দক্ষতাৰ ভিত্তিত আপুনি ডাঙৰ যুদ্ধ এখন জয়লাভ হোৱাটো আপোনাৰ কাৰণে 100% খাটাং হৈ পৰিব। গতিকে আপুনি যি প্ৰফেশ্যনত যি ফিল্ডতে নাথাকক কিয় আপুনি নিজৰ ফিল্ডত বা প্ৰফেশ্যনত যদি আপুনি সঁচাকৈ ডাঙৰ সফলতা অৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি বহু সৰু সৰু বিফলতাৰ সন্মুখীন হ'বই লাগিব। পৃথিৱীত যিমান ব্যক্তি সফল হৈছে ছাকচেছ হৈছে তেওঁলোকে প্ৰথম অৱস্থাত বহুবাৰ শবাৰ হাজাৰবাৰ তেওঁলোকে ফেইলিয়ৰ হ'বলগীয়া হৈছিল আৰু সেই ফেইলিয়ৰৰ পৰাই তেওঁলোকে শিকিছিল, তাৰ পৰাই তেওঁলোকৰ পাৰফেকশ্যন আহিছিল, তেওঁলোকে নিজৰ লেভেলটোক বুজি পাইছিল, তেওঁলোকে গম পাইছিল তেওঁলোকৰ নিজৰ মাজত কিমানখিনি কমি আছিল, কিমানখিনি তেওঁলোকৰ মাজত দুখ ক্ৰুটি আছিল, সেইবোৰ তেওঁলোকে এনালাইচিছ কৰিব পাৰিছিল আৰু নিজৰ ওপৰত তাক আৰু ডেভেলপ কৰাৰ সেই স্কিলখিনিক ডেভেলপ কৰাৰ ওপৰত তেওঁলোকে সময় দিছিল আৰু সেইটো হিচাপতে তেওঁলোকে কি কৰিছিল পুনৰ যুদ্ধত নামি পৰিছিল। তেওঁলোকে নিজৰ যি লক্ষ্য আছিল, যি নিজৰ ভিজন আছিল, সেই ভিজন আৰু সেই লক্ষ্য বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে পুনৰ উঠি পৰি লাগিছিল। গতিকে আপুনি যেতিয়া কিবা চাকৰি এটা যেতিয়া কৰিব, চাকৰি সৰু হওক চাই ডাঙৰ হওক, প্ৰথম অৱস্থাত চাকৰিটো কি হয়, কেনেকুৱা হয়, কিমান ডাঙৰ হয়, কিমান সৰু হয়, দৰমহা কিমান হয়, তাত একেবাৰে ফ'কাছ নকৰিব। কিয়নো যিটো ল'ৰাই যিজন কেণ্ডিডেট বা যিজন ব্যক্তিয়ে প্ৰথম পইচাৰ ফ'কাছ কৰি যদি চাকৰি কৰিবলৈ আহে তেতিয়াহ'লে তেওঁ কেতিয়াও কোনো ক্ষেত্ৰতেই লাইফত গ্ৰ' কৰিব নোৱাৰিব, কিয়নো তাৰ ফ'কাছটো সদায় পইচাতেই থাকিব। আৰু যিজন ব্যক্তি সদায় কামত ফ'কাছ থাকে, নিজৰ স্কিল ডেভেলপ কৰাৰ ওপৰত গুৰুত্ব দিয়ে, তেওঁ নিজৰ পাংচুৱেলিটি ডিচিপ্লিনৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে, কামখিনি তেওঁ সুনিয়াৰিকৈ কৰাৰ ওপৰত তেওঁ প্ৰাধান্য দিয়ে, প্ৰায়ৰিটি বেচিছত কাম কৰে, প্ৰত্যেকটো কথা আখৰে আখৰে পালন কৰে, প্ৰত্যেকটো বস্তু শিকিবলৈ চেষ্টা কৰে, যিটো অৰ্গেনাইজেশ্যনত তেওঁ কাম কৰে, সেইজন ব্যক্তিহে আজিৰ যুগত বুলিয়ে নহয় আগৰে পৰা আৰু প্ৰেজেণ্ট মুভমেণ্টতো আৰু ফিউচাৰতো সেইজন ব্যক্তিয়ে লাইফত গ্ৰ' কৰিব আৰু কৰিও আছে। গতিকে পইচাত ফ'কাছ কৰা ব্যক্তিয়ে জীৱনত কিন্তু কেতিয়াও গ্ৰ' কৰিব পৰা নাই, কিয়নো সেইজন ব্যক্তিয়ে কেতিয়াও মন পুতি একাগ্ৰভাৱে কেতিয়াও কামত ধ্যান দিব নোৱাৰে, তেওঁৰ ফ'কাছ সদায় পইচাতেই থাকে। গতিকে কামত ধ্যান দিয়ক, কাম শিকিবলৈ চেষ্টা কৰক, পইচা বাই ডিফল্ট বাই প্ৰডাক্ট আপোনাৰ ওচৰলৈ আহিব, মাৰ্কেটত ডিমাণ্ড ক্ৰিয়েট হ'ব, চিভিখনৰ ভেলু বাঢ়ি যাব। আপুনি যেতিয়া কাম কৰি থাকিব এটা দিন আপোনাৰ হিচাপত ধৰা যায়, কেতিয়াও এটা দিন অথলে নাযায়। কিয়নো আপুনি যেতিয়া যি কাম কৰিব, আপুনি য'তেই কাম কৰি আছে কোনোবাই নহয় কোনোবাই আপোনাক অবজাৰ্ভ কৰিয়েই থাকিব।